নমস্কাৰ বন্ধুসকল, প্ৰিপাৰেশ্যন ফৰ আছাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুতে কুৱেশ্যন কৰি আছিল যে BEdৰ যেতিয়া ফাইনেল মেৰিট লিষ্ট ওলোৱাৰ পিছত নতুনকৈ এডমিশ্যন ল'ব যাব তেওঁলোকে কলেজবোৰত, তাত ডকুমেণ্ট কি লাগিব, কি অৰিজিনেল ডকুমেণ্ট লাগিব নে জেৰক্স কপি লাগিব নে কি কেনেকুৱা লাগিব, সকলো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো ভালদৰে চাব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। মই ইয়াত বহুকেইটাই দি দিছোঁ। আপোনালোকৰ ইয়াত বহুখিনিয়ে ডকুমেণ্টৰ উল্লেখ আছে, যদিও কি লাগে আপোনালোকক, কি নালাগে সেইখিনি মই আকৌ এবাৰ ৰিপিট কৰি দিম, ধুনীয়াকৈ বুজাই দিম। গতিকে চাব, প্ৰথমতে দিয়া আছে অনলাইন এপ্লিকেশ্যন ফৰ্ম। অনলাইন এপ্লিকেশ্যন ফৰ্ম মানে কিছুমান কলেজত অনলাইন হয় প্ৰচেছটো, যি কলেজত অনলাইন হয় সেই কলেজৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম। আকৌ যি কলেজত অফলাইন হয় সেই কলেজখনৰ অফলাইন ফৰ্ম ফিল আপ কৰিব লাগিব আপোনালোকে, তেওঁলোকে প্ৰভাইড কৰিব। ধৰক 500 বা 600 টকা লয়, কিছুমানত 400 টকা লয়, সেনেকুৱাকৈ ফৰ্মখন ল'ব, ফৰ্ম লৈ ফিল আপ কৰিব। তাৰ লগত দিব লাগিব গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd এণ্ট্ৰেঞ্চৰ এডমিট কাৰ্ডখন, মানে আপোনালোকে যিটো এণ্ট্ৰেঞ্চ দিছিলে তাৰ এডমিট কাৰ্ড যিখন আছিলে সেইখন। ইয়াত সুধি আছিলে বহুতে যে কিছুমানৰ এণ্ট্ৰেঞ্চ দিয়াৰ পিছত এডমিট কাৰ্ডখন হেৰাইছে, গতিকে তেওঁলোকৰ কাৰণে জনাওঁ যে এডমিট কাৰ্ড যিকোনো এখন প্ৰিণ্ট আউট হ'লেই হ'ল, কেৱল আপোনালোকে নিজৰ ছেল্ফ এটাচমেণ্ট কৰি ৰাখিব, ছেল্ফ এটাচমেণ্ট কৰিহে জমা দিব। থাৰ্ডতে আহিল GU BEd এণ্ট্ৰেঞ্চ ৰেংক বা স্ক'ৰ কাৰ্ড। স্ক'ৰ কাৰ্ড মানে হৈছে আপোনালোকক যিখন ফাইনেল মেৰিট লিষ্ট দিয়া হৈছে তাত আপোনাৰ ৰেংকটো যিটো পেজত আছে সেই পেজটোৰ প্ৰিণ্ট আউট হ'ব। এইটো সেই পেজটো প্ৰিণ্ট আউট কৰি আপোনালোকে জাষ্ট আপোনালোকৰ নামটোত টিক চিন এটা দি আনিব, সেইখিনি। 4 নম্বৰত আহিব ক্লাছ 10 মাৰ্কশ্বিট উইথ চাৰ্টিফিকেট ফৰ ডেট অফ বাৰ্থ প্ৰুফ, মানে আপোনালোকে ইয়াৰ এডমিটো লাগে, এডমিটো লৈ আহিব। আৰু 5 নম্বৰত আছে ক্লাছ 12ৰ মাৰ্কশ্বিট চাৰ্টিফিকেট, হ'ল ক্লাছ 6 নম্বৰত আছে গ্ৰেজুৱেশ্যন মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট। গ্ৰেজুৱেশ্যনৰ অল ছেমিষ্টাৰ নালাগে, মানে যিখন ফাইনেল আহে, ফাইনেল আপোনাৰ মাৰ্কশ্বিট সেইখন। আৰু চাৰ্টিফিকেট কিছুমানৰ এপ্লাই কৰা নাথাকে বা কিছুমান এপ্লাই কৰি থোৱা থাকে, অহা নাই, সেনেকুৱা যিবিলাকৰ হৈ আছে তেওঁলোকে কি কৰিব, এখন প্ৰভিজনেল চাৰ্টিফিকেট আপোনালোকে যিখন কলেজত পঢ়িছে সেইখনৰ পৰা এখন প্ৰভিজনেল চাৰ্টিফিকেট প্ৰভাইড কৰিব, সেইখন এদিনতে ওলাব, সেইখন লৈ আহিলেও হৈ যাব। তাৰপিছত 7 নম্বৰত যদি আপোনালোকৰ পষ্ট গ্ৰেজুৱেশ্যন মাৰ্কশ্বিট আছে, পষ্ট গ্ৰেজুৱেশ্যন আপোনালোকে কৰিছে, পষ্ট গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট। তাৰপিছত আহিছোঁ কাষ্ট চাৰ্টিফিকেট। কাষ্ট চাৰ্টিফিকেট যদি আপোনালোকে এণ্ট্ৰেঞ্চ দিওঁতে কাষ্ট দিছে আপোনালোকৰ, তেতিয়া কাষ্ট চাৰ্টিফিকেটৰ কথা আহিব, অন্যথা কাষ্ট চাৰ্টিফিকেটৰ কোনো কথা নাহে, জেনেৰেলতে পৰি যাব আপোনালোক। কিছুমানে সুধি আছিল যে কাষ্টৰ ক্ষেত্ৰত, মই কাষ্টটো আগতে এণ্ট্ৰেঞ্চ দিওঁতে জেনেৰেল দিছিলোঁ, এতিয়া মই OBC দিব পাৰিম নেকি, বা আগতে
জেনেৰেল দিছিলোঁ, এতিয়া EWS মই এপ্লাই কৰিলোঁ, EWS পালোঁ, EWS আপলোড কৰিব পাৰিম নেকি? তেনেকুৱা একো নহয়, তেনেকুৱা আপোনালোকে কৰিব নোৱাৰে। আপোনালোকে যি হিচাপে এণ্ট্ৰেঞ্চত বহিছিল সেই হিচাপে ইয়াত এডমিশ্যন হ'ব। লগতে জনাওঁ যে OBC সকলৰ NCL অতিকৈ জৰুৰী, NCL নহ'লে নহ'ব। আৰু EWS যিখিনি আছে, EWSৰ কাৰেণ্ট ফাইনেন্সিয়েল ইয়াৰৰ হ'ব লাগিব EWSখন। তাৰপিছত আহিল পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট। এইখনৰ প্ৰয়োজনীয়তা সিমান নাই, যদি আপোনালোকৰ আছে তেনে লৈ আহিব পাৰে, সেয়াই। তাৰপিছত আহিব ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ। পাছপৰ্ট চাইজ ফটোগ্ৰাফ আপোনালোকক লাগিব ভালেখিনি, কমেও 10-12 কপি লৈ আহিব, তেতিয়া যিকোনো ঠাইতে দিব পাৰিব। তাৰপিছত আহিল মাইগ্ৰেশ্যন চাৰ্টিফিকেট। মাইগ্ৰেশ্যন চাৰ্টিফিকেট আপোনালোকক এতিয়াই প্ৰয়োজন নহ'ব, যেতিয়াই এডমিশ্যন ল'ব, এডমিশ্যনৰ পাছত আপোনালোকৰ এক্সাম আহিব, তেতিয়াহে মাইগ্ৰেশ্যন চাৰ্টিফিকেটৰ প্ৰয়োজনীয়তা আহি পৰিব। তাৰপিছত আহিব গেপ চাৰ্টিফিকেট। গেপ চাৰ্টিফিকেট কলেজ ভেদে বেলেগ বেলেগ হয়। কিছুমান কলেজে গেপ চাৰ্টিফিকেট বিচাৰে, কিছুমানে নিবিচাৰে। গতিকে আপোনালোকক যদি গেপ চাৰ্টিফিকেট বিচাৰে, আপোনালোকে কিছু টাইম ল'ব তেওঁলোকৰ পৰা, তাৰপিছত এপ্লাই কৰিব, এপ্লাই কৰি আপোনালোকে পাছত ছাবমিট কৰি দিলেও গেপ চাৰ্টিফিকেটখন হৈ যাব। তাৰপিছত আহিল কেৰেক্টাৰ চাৰ্টিফিকেট। এইখনৰ কোনো প্ৰয়োজনীয়তা নাই। তাৰপিছত ডিফাৰেণ্টলি এবল চাৰ্টিফিকেট। যিসকল PWD কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে এইখন তেওঁলোকে দিব লাগিব। তাৰপিছত ইনকাম চাৰ্টিফিকেট। ইনকাম চাৰ্টিফিকেট কিছুমান কলেজে মাণ্ডেটৰী কৰি দিয়ে আৰু কিছুমান কলেজে ইনকাম চাৰ্টিফিকেট নহ'লেও হৈ যায়। যিহেতু EWSখন বনাওঁতেই ইনকামখন আপলোড দিবই লাগে। যিসকল ষ্টুডেণ্টৰ ইনকাম চাৰ্টিফিকেটখন বিচাৰিছে, তেওঁলোকে এদিনত গৈয়ে ইনকাম চাৰ্টিফিকেটখন উলিয়াই ল'ব পাৰে। এইটো কোনো ইছ্যু নাই, এদিনতে হৈ যাব। আপোনালোকে নিজে যাব লাগিব, তেতিয়া এদিনতে হৈ যাব। তাৰপিছত আহিছোঁ অৰিজিনেল ডকুমেণ্ট কেতিয়া নিব লাগিব আৰু জেৰক্সখিনি কেতিয়া নিব লাগিব। আপোনালোকে যেতিয়া এডমিশ্যন কৰিবলৈ আহিব, এডমিশ্যন কৰিবলৈ আহোঁতে অৰিজিনেলখিনি লগত লৈ আহিব, কাৰণ হঠাৎ কিছুমান ডকুমেণ্ট বিচাৰি দিয়ে। যেতিয়া গোটেইখিনি ডকুমেণ্ট আপোনালোকৰ লগত থাকিব, তেতিয়া আপোনালোকে প্ৰিণ্ট আউট কৰি উলিয়াই ল'ব পাৰিব। অন্যথা আপোনালোকৰ প্ৰব্লেম হ'ব, যিবিলাক নেকি দূৰ দূৰণিৰ পৰা এডমিশ্যন ল'বলৈ আহিব। আকৌ যেতিয়া ফাইনেল এডমিশ্যন হ'ব, তেতিয়া অনলি অৰিজিনেল ডকুমেণ্টৰ প্ৰয়োজন হ'ব। আপোনালোকৰ ডকুমেণ্টখিনি ভেৰিফাই হ'ব, তাৰপিছতহে এডমিশ্যন দিয়া হ'ব। আৰু যেতিয়া এডমিশ্যনৰ ফৰ্ম ফিল আপ কৰি আপোনালোকে জমা দি থৈ যাব, তেতিয়া মেৰিট লিষ্ট ওলাব। কলেজৰ মেৰিট লিষ্ট ৱেবছাইটত ওলাব, সেইমতে এডমিশ্যন প্ৰচেছ হৈ যাব। আকৌ এটা কুৱেৰি লৈ আহিছোঁ যে ডকুমেণ্টবিলাক চেল্ফ এটাচ লাগিব নেকি? হয়, ডকুমেণ্টবোৰ চেল্ফ এটাচ হ'ব লাগিব আৰু এডমিশ্যনৰ ফৰ্ম যেতিয়া জমা দিব, তেতিয়া চেল্ফ এটাচ কৰিহে জমা দিব লাগিব। গতিকে এইখিনিয়ে আছিল জনাবলগীয়া। আৰু যদি আপোনালোকৰ জানিবলগীয়া থাকে, তেতিয়া কমেণ্ট কৰিব ভিডিঅ'টোত। মই আকৌ নতুন ভিডিঅ' আপলোড কৰিম। ধন্যবাদ।